everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মই কালি এটা ভিডিঅ' দিছিলো যিসকল ব্যক্তিয়ে APSC আৰু UPSC ক্লিয়াৰ কৰিছে 24-25 ইয়াৰ 24-25 যদি তেওঁলোকে ক্লিয়াৰ কৰিছে প্ৰিলিমছ তেওঁলোকে ফাইনান্সিয়েল এসিস্টেন্স পাব আৰু বৰ্তমান আমাৰ চৰকাৰে ST প্লেনৰ কাৰণে এই এপ্লিকেশন ফৰ্মখন দিছে অলৰেডি মই নটিছটো দিছিলো কালিৰ ভিডিঅ'টোত যিসকল ব্যক্তিয়ে চোৱা নাই মই ডেসক্ৰিপচন বক্সত লিংক দি দিম তেওঁলোকে তাত গৈ চাব পাৰিব তো এতিয়া আপোনালোকে এই ওয়েবসাইটটো যাব লাগিব কালিও মই কৈছিলো ডাইৰেক্টৰ wp.tbc.assam.gov.in ইয়াতে গৈ আপোনালোকে পাব এপ্লিকেশন ফৰ্ম ফৰ ফাইনান্সিয়েল এসিস্টেন্স টু ST plain candidates for appearing in mains exam of UPSC APSC for the year 24-25 আৰু বহুত লোকে খুদি আছে যে এপ্লিকেশন ফৰ্মখন কোড পাম কেনেকৈ ডাউনলোড কৰিব পাৰিব হেতু কাৰণে ভাবিলো মই এটা ভিডিঅ' বনাই দিও ইয়াতে আপোনালোকে ওয়েবসাইটত গলে এপ্লিকেশন ফৰ্মখন পাব ইয়াত আপোনালোকে PDF ফৰ্মটো ডাউনলোড কৰিব লাগিব এপ্লিকেশন ফৰ্ম ফৰ ফাইনান্সিয়েল এসিস্টেন্স টু ST plain students qualified for appearing in mains examination of UPSC APSC for the year 24-25 প্ৰথমতে আপোনালোকে ইয়াত নিজৰ ফটোগ্ৰাফখন লগাই ল'ব তাৰপিছত আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব মই এবাৰ কৈ দিছো নেম অফ দা এপ্লিকেন্ট নিজৰ নামটো নেম অফ ফাদাৰ মাদাৰ গাৰ্ডিয়ান নামটো লিখিব জেন্ডাৰ কাষ্ট এনক্লোজ কপি অফ কাষ্ট সাৰ্টিফিকেট এটা যে ST প্লেনৰ কাৰণে ওলাইছে কাষ্ট সাৰ্টিফিকেট ST প্লেনৰ কিনিয়ে দিব তেনেকৈ OBC SC ওলাব ডেট অফ বাৰ্থ আৰু এনক্লোজ HSLC এডমিট কাৰ্ড আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডখন এনক্লোজ কৰি দিব মোবাইল নাম্বাৰ ইমেইল আইডি এডুকেশনাল কোৱালিফিকেশন আধাৰ নাম্বাৰ আৰু ৰোল নাম্বাৰ এনক্লোজ UPSC APSC প্ৰিলিমছ এডমিট কাৰ্ড যিখন আপোনালোকৰ প্ৰিলিমছৰ এডমিট কাৰ্ড আছিল এখন এনক্লোজ কৰি দিব আধাৰ নাম্বাৰ এড্ৰেছটো দি দিব প্ৰুফ অফ ডকুমেন্ট দিব এড্ৰেছৰ আৰু বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে যেতিয়া মানে দিব একদম সাৱধানে দিব কাৰণ আপোনালোকৰ একাউণ্টত পইচা সোমাব আৰু এনক্লোজ কৰি দিব কপি অফ বেংক পাছবুক আৰু লগতে আপোনালোকে ইয়াত নেম অফ দা বেংক একাউণ্ট নম্বৰ IFS কোড গোটেইখিনি দি দিব তাৰপিছত এনক্লোজ প্ৰুফ অফ কোৱালিফিকেশন ফৰ মেইনছ এক্সামিনেশ্যন আইডাৰ আপোনালোকে ৰিজাল্ট চিট দিব পাৰে বা মেইনছ এডমিট কাৰ্ড ৰিজাল্ট চিটখন আপোনালোকে APSC ৰ ওয়েবসাইটত পাই যাব যিসকল ব্যক্তিয়ে ক্লিয়াৰ কৰিছে আৰু ৰোল নম্বৰটো আপোনালোকে হাইলাইট কৰি দিব বা এটা মানে মাৰ্ক কৰি দিব যে আপোনাৰ নিজৰ ৰোল নম্বৰটো আৰু এডমিট কাৰ্ডখন দি দিব তাৰপিছত এটা ডিক্লেৰেশ্যন আছে আৰু ডিক্লেৰেশ্যনত আপোনালোকে নিজৰ প্লেচ ডেট সিগনেচাৰ অফ দা এপ্লিকেন্ট আপোনালোকে দি দিব লাগিব এইখন আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰে বা যদি আপোনালোকে নিজে এক্সেলত বনাই লম বুলি ভাবে তেতিয়াহলে আপোনালোকে বনাই ল'ব পাৰে একদম সিম্পল আছে ফৰ্মখন আপোনালোকে এপ্লাই কৰি ল'ব আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহলে এটা লাইক কৰি দিব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাইণ্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ ভিউজ ইমানো বেছি নাহে আৰু সাবস্ক্ৰাইবাৰো বহুত কম আশা ৰাখিছো আপোনালোকে সাপোৰ্ট কৰিব আৰু ভিউজ বহুত কম আহে মই ভাল মানে এইবিলাক ইনফৰমেশনে দিও তথাপি ভিউজটো বহুত কম আহে ৰিকুৱেষ্ট কৰিছো আপোনালোকে অলপ সাপোৰ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ